জয় কৃষ্ণগুৰু, জয় জয়তে পৰম কৃপালু পৰম প্ৰেমময় জগত গুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত আৰু লগতে পৰম আৰাধ্যতম গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত শত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ। আৰু লগতে আপোনা হ'ব একান্ত ভকতৰ শ্ৰীচৰণত দাসে সেৱা নিবেদি কৃষ্ণগুৰু তত্ত্বসাৰ পাঠ কৰিবলৈ লৈছোঁ। অজানিতেই হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আপোনা হ'বৰ ওচৰত আগতীয়াকৈ ক্ষমা ভিক্ষা মাগিলোঁ। ভক্ত সমাজৰ মাজৰ পৰা অশ্ৰুজল বোৱাই থকা আই এগৰাকী থিয় দি শিৰ নত কৰি কৰজোৰে প্ৰাণ প্ৰভু গুৰুজনাক সুধিলে, হে জগত গুৰু, আমি অজ্ঞানতাৰ হেতু নানা গ্ৰহাদিৰ পূজা কৰিছিলোঁ, দুখৰ উপৰি দুখ পালোঁ, সুখ কি কোনোদিনে বুজি নাপালোঁ। জীৱনৰ বহুমূলীয়া সময়খিনি জ্যোতিষীৰ পাছে পাছে দৌৰি ফুৰোতেই গ'ল। যিয়ে যিটো গ্ৰহৰ পূজা কৰিবলৈ কয় আমি তাকেই কৰিলোঁ। শনি, ৰাহু, কেতু, মংগল, বৃহস্পতি, শুক্ৰ সকলো গ্ৰহৰ নামতে পূজা পাতলাদি কৰিলোঁ, দান দক্ষিণা দিলোঁ জ্যোতিষীৰ নিৰ্দেশ মৰ্মে। কোনোজন জ্যোতিষীয়ে আমাক সঠিক সিদ্ধান্ত দিব নোৱাৰিলে। উপায়ন্তৰ হলোঁ। মহা সংকটে আমাক হতাশগ্ৰস্ত কৰিলে। হে গুৰুদেৱ, আপোনাৰ ভকতৰ সান্নিধ্যত আহি আপোনাক নোপোৱা হ'লে আমি হয়তো মহা অন্ধকাৰত পতিত হ'লোহেঁতেন। আমি যে কি ভুল পথত অগ্ৰসৰ হৈছিলোঁ সেয়া আজি আমাক আপোনাৰ পৰা লাভ কৰা কৃষ্ণগুৰু এক নামে উপলব্ধি কৰালে। হে পতিত পাৱন গুৰুদেৱ, প্ৰকৃততে গ্ৰহ পূজানো কি আমাক ভালদৰে ফহিয়াই কওক, কাৰণ আমাৰ দৰে হয়তো হাজাৰজনে এতিয়াও ভুল পথেৰে ধাবিত হৈয়ে আছে। আপুনি কৃপা কৰি যাতে সমস্তজনৰ জ্ঞান চকু মুকলি কৰি দিয়ে গুৰুদেৱ। আইগৰাকীৰ কথাখিনি কোৱা শেষ হওঁ কি নহওঁতেই হাজাৰজন ভক্তৰ মাজৰ পৰা এজনৰ পাছত এজনে থিয় দি ক'লে, হয় হয় গুৰুদেৱ, আপুনি আমাক প্ৰকৃততে গ্ৰহ পূজাৰ অৰ্থ কি বা গ্ৰহ পূজা কৰা উচিত নে আৰু এই পূজা ক'ৰ পৰা সৃষ্টি হ'ল দয়া কৰি ক'ব লাগে। আপুনি বিনে সাম্প্ৰতিক কালত জ্ঞানদাতা, অভয়দাতা আৰু সংশয় ছেদ কৰোতা গুৰু যে দ্বিতীয়জন নাই আমি ন দি ক'ব পাৰোঁ। দুজনমান ডেকা ল'ৰা উঠি সমস্বৰে নিজৰ মনৰ কথা অনৰ্গল কৈ গ'ল, গুৰুদেৱ, 10টা আঙুলিত গ্ৰহৰ নামত 10টা পাথৰ পিন্ধিলোঁ, কিন্তু সকলো মিছা হ'ল। বহু সময় আৰু সম্পদৰ অপচয় কৰিলোঁ, সমস্ত ফলহীন হ'ল। গ্ৰহ পূজা কৰি চাকৰি চাকৰি বুলি অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি জীৱন বৃথা কৰিলোঁ। পঢ়াৰ সময়খিনিও অযথা শেষ কৰিলোঁ। আমাৰ দৰে যাতে আমাৰ উত্তৰ চামে অনুতাপত দগ্ধ হ'ব নালাগে, কৃপা কৰি আপুনি ইয়াৰ ব্যৱস্থা আৰু কিবা এটা উপায় দিয়ক প্ৰভু। আপুনিয়েই জগত উদ্ধাৰকৰ্তা নাৰায়ণ। আমাৰ দৰে পতিতজনক আপুনি বিনে তাৰণতা দ্বিতীয় কোনো নাই। ডেকা ভকত কেইজনৰ আকুল ভক্তি প্ৰেমযুক্ত প্ৰাৰ্থনা শুনি দৰ্শক ভক্তবৃন্দৰ অজানিতে ওলোৱা চকুলোবোৰ মোহাৰি মোহাৰি সমস্তজনে সভক্তিৰে গুৰুজনলৈ চাই ৰ'ল। পৰম ৰসময় প্ৰেমময় কৃপাৰ সাগৰ পৰম পুৰুষ গুৰুজনাই ভক্ত হবক উদ্দেশ্যি ক'বলৈ ধৰিলে, ভক্ত হব, তোহাৰ প্ৰশ্নটোৱে মোক মহা আনন্দ দিছে। জীৱৰ অন্ধতা দূৰ কৰিবলৈকে আমি আহিছোঁ, গতিকে মই কওঁ শুন। ভগৱান সৃষ্ট সকলোবোৰ জীৱৰ ভিতৰত মানুহেই শ্ৰেষ্ঠ জীৱ। জীৱশ্ৰেষ্ঠ মানৱ সমাজত আজি গ্ৰহৰ পূজাই অধিকাৰ কৰিছে জীৱ সেৱাৰ স্থান। গ্ৰহ পূজা বুলি প্ৰকৃততে কিবা আছে জানো? এই পৃথিৱীখনেই এটা গ্ৰহ। এই পৃথিৱীত থকা ভগৱানে স্থিতি দিয়া আৰু সৃজন কৰা উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱকেই বিষ্ণু বুদ্ধি কৰি সেৱা কৰাটো প্ৰত্যেকৰে কৰ্তব্য। প্ৰত্যেক অৱতাৰী পুৰুষসকলে মানৱ সেৱাৰ কথাকে বাৰে বাৰে সকীয়াই দিছে।
অমনুষ্য জনম পাই হৰি ন ভজিলা অয়বশে হইবা ভাই তৰু তৃণ শিলা। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰো চূড়ান্ত সিদ্ধান্ত হ'ল হৰি সেৱা। মানুহৰ কল্যাণজনক কাম কৰা ঐশী শক্তি সম্পন্ন জীৱন্ত গুৰুত শৰণ লৈ নিজে তৰি আনকো তৰি যোৱাৰ পথ দেখুৱাই জগতত শান্তি প্ৰতিষ্ঠা কৰা। সমস্ত জগত যে ঈশ্বৰৰেই সৃষ্টি, মায়া শক্তিৰ দ্বাৰা ঈশ্বৰে জগত সৃষ্টি কৰিছে। ঈশ্বৰ পুৰুষৰ বাহিৰে যে সমস্ত অসাৰ, এই কথা উপলব্ধি কৰি সমস্ততে ঈশ্বৰ বুদ্ধি কৰিলেহে জগতত শান্তি স্থাপন হয়। বেদ বেদান্ত আৰু শাস্ত্ৰসমূহৰ সাৰমৰ্ম এয়াই। কোনো অৱতাৰী পুৰুষেই গ্ৰহ পূজাৰ কথা এতিয়ালৈ মানৱ সমাজলৈ মুক্তিৰ পথ হিচাপে থৈ যোৱা নাই। তেন্তে গ্ৰহ পূজাৰ উৎপত্তি হ'ল ক'ৰ পৰা? গ্ৰহ পূজাৰ মূলতে হ'ল জ্যোতিষ শাস্ত্ৰসমূহ। জ্যোতিষ শাস্ত্ৰসমূহ এক প্ৰকাৰ গণনাহে। যেনেকৈ শিক্ষকে পাঠ্যক্ৰমৰ অন্তৰ্গত অংকটো কিছুমান নীতি নিয়মৰ মাজেৰে কৰি উলিয়াই, জ্যোতিষ শাস্ত্ৰসমূহেও গণনাৰ দ্বাৰা সিদ্ধান্ত লয়। এই শাস্ত্ৰসমূহত বিভিন্ন গ্ৰহৰ কথা লিখিত আছে আৰু বিভিন্ন গ্ৰহৰ দেৱতাৰ ছবি অংকন কৰি থৈছে। যেনে চন্দ্ৰ, সূৰ্য, শনি, ৰাহু, মংগল, কেতু ইত্যাদি। চন্দ্ৰত এটা বামুণৰ ছবি জ্যোতিষ পত্ৰিকাত অংকন কৰা আছে। এই ছবিকে লৈ মানুহৰ মাজত চন্দ্ৰ গ্ৰহৰ পূজা আৰাধনা চলিছে। ধূপ দীপ নৈবেদ্যৰে চন্দ্ৰ গ্ৰহক পূজা কৰে। যদি অপায় অমংগল হয় তেতিয়া ভাবে চন্দ্ৰ গ্ৰহৰ পূজাত কিবা অপৰাধ হৈছে। পুনৰ ধুমধামেৰে পূজা আৰম্ভ কৰে, অজস্ৰ অৰ্থ ব্যয় কৰে। বহু লোকে গ্ৰহ পূজাৰ নামত সা সম্পত্তিও ধ্বংস কৰি দেউলীয়া হৈ পৰিছে। গ্ৰহ পূজা কৰা লোকসকলৰ মনত দুৰ্বল ভাৱ সততে আহে। মিছৰীয় সভ্যতাত বিন্দু আৰু শূন্যৰ পৰাই অংক কৰিছিল। আৰ্যসকল ভাৰতলৈ অহাৰ পাছতে গ্ৰহৰ ছবি অংকন হ'ল। তেওঁলোকে গ্ৰহৰ চিন্তা কৰিছিল কিছুমান সংখ্যা, ৰেখা আৰু অংকৰ সহায়ত। ভাৰতৰ বামানয় জ্যোতিষশাস্ত্ৰসমূহে মিছৰীয় সভ্যতা যোৱাৰ পাছত গ্ৰহৰ প্ৰতীক জ্যোতিষশাস্ত্ৰত সুমুৱালে। এচাম লোকৰ মাজত বিভ্ৰাট ঘটাই মানৱ সমাজক বিপথে পৰিচালিত কৰাৰ গুৰিতে যে ব্যক্তি স্বাৰ্থ সোমাই আছে সেইটো স্পষ্ট। আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰত অন্যতম ধনী দেশ। ৰাছিয়া আমেৰিকাৰ লোকসকলৰ মাজত যি জ্যোতিষশাস্ত্ৰ আছে তাত এতিয়াও অংকৰ দ্বাৰাহে গ্ৰহৰ চিন্তা কৰা হয়। গ্ৰহৰ ছবি জ্যোতিষ পত্ৰিকাসমূহত নাই। ভাৰতৰ এচাম লোকৰ মাজত চলা লোকবিশ্বাস অনুসৰি আমেৰিকাৰ লোকসকল দুখীয়া হ'ব লাগিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰতে চহকী আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাটো আগশাৰীত। তেওঁলোক জ্যোতিষশাস্ত্ৰক শাস্ত্ৰ নকৈ জ্যোতিৰ্বিজ্ঞানহে কয়। ইয়াত কোনো দেৱ দেৱতা অথবা ঈশ্বৰ কাৰ্য কোৱা হোৱা নাই। ই হ'ল এক অংকশাস্ত্ৰহে। গ্ৰহ পূজা হ'ল এচাম ন্যস্ত স্বাৰ্থী অবিদ্যাশীল লোকৰ কাল্পনিক সৃষ্টি। যদি গ্ৰহ পূজাই মূল আৰু গ্ৰহ পূজিলেই শান্তি হয়, তেন্তে জগতত আজি যি সন্ত্ৰাস আৰু অশান্তিৰ সৃষ্টি হৈছে এইবোৰ গ্ৰহ পূজাই দূৰ কৰা নাই কিয়? গ্ৰহ পূজাই পাপী তাপী অজ্ঞানক উদ্ধাৰ কৰিব পৰা নাই কিয়? বৰঞ্চ গ্ৰহ পূজাই আজি মানৱ সমাজৰ এচাম লোকক ধৰ্মান্ধ কৰি পেলাইছে। ভাৰতীয় জ্যোতিষ পত্ৰিকাসমূহত সূৰ্য, চন্দ্ৰ আদি গ্ৰহবোৰক একোজন দেৱতা বুলি উল্লেখ কৰিছে। প্ৰত্যেকৰ একোটা মানৱ ছবিও অংকন কৰিছে। ভাৰতীয় জ্যোতিষ পত্ৰিকাসমূহত সূৰ্য, চন্দ্ৰ
আদি গ্ৰহবোৰক একোজন দেৱতা বুলি উল্লেখ কৰিছে। প্ৰত্যেকৰে একোটা মানৱ ছবিও অংকন কৰিছে। যদি চন্দ্ৰ সূৰ্য আদি গ্ৰহসমূহ একোজন মানুহ, তেন্তে সিবোৰে কথা নকয় কিয়? মানুহৰ দৰে চলাচল নকৰে কিয়? মানৱ সমাজৰ মংগলৰ সাধনৰ বাবে গ্ৰহবোৰে কিয় কাম কৰিব পৰা নাই? কিয় গ্ৰহবোৰে সৃষ্টি ক্ষমতা প্ৰদৰ্শন কৰিব পৰা নাই? মৃত্যুৰ পৰত জীৱশ্ৰেষ্ঠ মানৱে কিয় গ্ৰহৰ নাম নলয়? যদি গ্ৰহবোৰ একোজন মানুহ, তেন্তে মানুহৰ দৰে কথা কৈ হাঁহি কৰ্ম কৰি বিচৰণ কৰি ঘূৰিব লাগিছিল। গুৱাহাটীৰ নৱগ্ৰহ পাহাৰত নৱগ্ৰহ নাম দি মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। কোনোবাই সন্তানৰ আশাত, কোনোবাই চাকৰিৰ আশাত, কোনোবাই সম্পত্তিশীল আৰু সুন্দৰ স্বামী পোৱাৰ আশাত, কোনোজনে সুন্দৰী ভাৰ্যা পোৱাৰ আশাত, আকৌ কোনোজনে ব্যৱসায়ত লাভৰ আশাত, কোনোবাই বেমাৰৰ পৰা নিষ্কৃতি পোৱাৰ আশাত ইত্যাদি বিভিন্ন উদ্দেশ্যে বিভিন্নজনে থাপনি মেলিছে নৱগ্ৰহ মন্দিৰলৈ। সহস্ৰজনৰ আশাৰ টোপোলাবোৰ নৱগ্ৰহ থলীত দম হয়। ফল মূল, ঘিউ মৌ, তেল, বস্ত্ৰ, টকা, মাহ প্ৰসাদ, কল কুঁহিয়াৰ ধনীসকলে ডাঙৰ টোপোলা বান্ধি লৈ যায়। তেনেলোকৰ বাবে আশীৰ্বাদো দীঘলীয়া হয়। কিন্তু দুখীয়াসকলৰ বাবে ইয়াৰ ব্যতিক্ৰম দেখা যায়। আমাৰ এইখিনিতে এটা প্ৰশ্ন উদয় হৈছে যে আশীৰ্বাদে ধনী দুখীয়া বিচাৰ কৰে নেকি? ভক্ত হ'ব, তুহুন সকলোটিয়ে জান যে আজিৰ সভ্যতাক বৈজ্ঞানিক সভ্যতা বোলা হৈছে। এই সভ্যতাৰ যুগত অন্ধবিশ্বাস থকাৰ যুক্তি ক'ত? তুহুনেই কচোন। বিজ্ঞানে নৌগৰকা অৱস্থাত অনাৰ্যসকলে এনে অন্ধবিশ্বাস কৰাটো একো অনুচিত কাৰ্য নাছিল। কিন্তু বিজ্ঞানৰ চূড়ান্ত সীমাত উপনীত হৈ এনে অন্ধবিশ্বাস কিয়? এয়া সমীচীন নে? এচাম অবিদ্যাশীল ন্যস্ত স্বাৰ্থৰ লোকৰ এয়া পৰিকল্পনা নহয়নে? মহা বৈষ্ণৱসকলে গ্ৰহ পূজা নকৰাকৈ কিয় আজিও মৰিও অমৰ হৈ আছে? চন্দ্ৰ, মংগল আৰু বিভিন্ন গ্ৰহবোৰ পৃথিৱীৰ পৰা লক্ষ যোজন দূৰত্বত অৱস্থিত। বিজ্ঞানে তাত দেৱ দেৱতা পোৱা নাই, শিলবালিহে পাইছে। কোনো ধৰ্মৰ ধৰ্মীয় শাস্ত্ৰয়ো কোনো প্ৰতীক গ্ৰহৰ নামত উপস্থাপন কৰা নাই। ভাৰতৰ বামানয় শাস্ত্ৰইহে এনে অসত্য কথা উত্থাপিত কৰিছে। এনেকৈ এচাম লোকে অন্য এচাম লোকক শোষণ কৰিছে। অন্ধবিশ্বাসৰ বশৱৰ্তী কৰি এচাম লোকৰ নৈতিক স্খলন ঘটাইছে। বাবাহঁত, আজি মানৱ সমাজত আবাল বৃদ্ধ বনিতাৰ হাতত বিভিন্ন গ্ৰহৰ নামত লোৱা পাথৰ দেখা যায়। পাথৰ পৰিধান কৰাটো বৰ্তমান এটা অন্ধবিশ্বাসত পৰিণত হৈছে। বহুত মূল্য দি পাথৰ পৰিধান কৰাৰ উদ্দেশ্য হ'ল বিপদ আপদৰ পৰা ৰক্ষা পোৱা, মৃত্যু ভয়ৰ পৰা হাত সৰা, চাকৰি লাভ কৰা, বিদ্যাত পাৰ্গত হোৱা, পৰীক্ষাত উত্তীৰ্ণ হোৱা ইত্যাদি। যিসকলে এই পাথৰসমূহ বিভিন্ন গ্ৰহৰ নামত নিজৰ হাতৰ বিভিন্ন আঙুলিত পৰিধান কৰিছে, গলত ওলোমাই লৈছে, কঁকালত পিন্ধিছে, তেওঁলোকৰ উক্ত উদ্দেশ্যবোৰ ফলৱৰ্তী হোৱা নাই কিয়? সেইসকলৰ জীৱনৰ শান্তি আনন্দ কিয় গ্ৰহই আনি দিব পৰা নাই? শনি, ৰাহু, কেতু, মংগল আদি গ্ৰহৰ কোপৰ পৰা ৰক্ষা পোৱাৰ কাৰণে পাথৰ পৰিধান কৰিবলৈ যাওঁতে এচাম লোকৰ কৌটি কৌটি টকা অপচয় হৈছে। গ্ৰহৰ দোষৰ পৰা হাত সাৰিবলৈ পাথৰ ল'ব লাগে বুলি জ্যোতিষীসকলে কয়। সমাজৰ এচাম মানুহৰ আজি নিজৰ দুৰ্বলতা অনুসৰি যেতিয়া বেমাৰ আজাৰ বিপদ আপদ হয়, তেতিয়া জ্যোতিষীৰ ওচৰলৈ যায়। জ্যোতিষীসকলে কয়, তোমাৰ ওপৰত শনি গ্ৰহৰ কুপদৃষ্টি পৰিছে, শনি তোমাৰ প্ৰতি ৰুষ্ট হৈছে, গতিকে তুমি ক'লা পাৰ, হাঁহ দান কৰিব লাগিব, বস্ত্ৰ সোণ আদি দিব লাগিব। লগতে অমুক পাথৰটো অমুক হাতৰ অমুক আঙুলিত পিন্ধিব লাগিব, নহ'লে তোমাৰ মৃত্যুৰ ভয় আছে। প্ৰাণৰ শংকাত গ্ৰহৰ কোপৰ পৰা উদ্ধাৰ পাবলৈ সিজনেও
জ্যোতিষী দিয়া ব্যৱস্থাকে গ্ৰহণ কৰে। এইখিনিতে আমাৰ প্ৰশ্ন হয়, হিমালয় পৰ্বতত থকাসকল তেন্তে বেছি ভাগ্যৱান নেকি? পৃথিৱী হ'ল এটা গ্ৰহ। পৃথিৱীৰ বুকুত বাস কৰা খেতিয়কসকল, যিসকলে সাৰৰ অভাৱত খেতি কৰিব নোৱাৰে, তেওঁলোকে সাৰ ব্যৱহাৰ নকৰি পূজা কৰিলে খেতি ভাল হ'বনে? যদি এয়াই হয়, তেন্তে খেতি পথাৰতে গ্ৰহ পূজা পাতি খেতি পথাৰ শস্যৰে নদন বদন কৰা উচিত। বিজ্ঞানৰ ব্যৱস্থা অৱলম্বন নকৰি তেনে ৰাইজে পূজা কৰাই ভাল, যিহেতু নৱগ্ৰহৰ ভিতৰত পৃথিৱীও এটা গ্ৰহ। গতিকে পৃথিৱী পূজা কৰি উন্নতিশীল ৰাজ্য হিচাপে স্থাপন নকৰে কিয়? আজি সমাজৰ কিমান লোকে পানীৰ অভাৱত খেতি কৰিব পৰা নাই, তুহুমটো কাগজে পত্ৰই পাইছই। আকৌ বহুতো লোকে পানীৰ বাবেহে কৃষি কাৰ্য কৰিব পৰা নাই। যদি গ্ৰহ পূজাই সত্য হয়, তেনে সকলো লোকে পৃথিৱী গ্ৰহৰ পূজা কৰক। অজ্ঞান আন্ধাৰত বুৰ গৈ থকা বাবেহে তেওঁলোকে এনে দুচিন্তা দুভাৱনাক প্ৰশ্ৰয় দিয়ে।